ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই সমাধান কৰিম ক্লাছ 10 অনুশীলনী R5ৰ কুৱেশ্যন 4ৰ পৰা। চোৱা কি কৈছে, উৎপাদকত প্ৰকাশ কৰা। 1 নম্বৰত দিয়া আছে এইটো সলিউশ্যন। চোৱা, উৎপাদকত প্ৰকাশ কৰিব কৈছে, হয়নে? তুমি কি কৰিবা, এই x স্কোৱাৰৰ সহগ আৰু এই ধ্ৰুৱক পদটো পূৰণ কৰিবা। চোৱা, 4 × 9 কিমান পাবা? 36 পাবা, হয়নে? এইটোক তুমি মৌলিক উৎপাদকত ভাঙিবা। 2 যাব কেইবাৰ? 18 বাৰ। আকৌ 2 যাব 9 বাৰ, হয়নে? আকৌ 3 যাব 3 বাৰ। এতিয়া তুমি এই যিবোৰ উৎপাদক পালা, এই উৎপাদকবোৰ পূৰণ কৰি আকৌ যোগ কৰি বা বিয়োগ কৰি এই মাজত যে 12 আছে এইটো মিলাব লাগিব। এতিয়া চোৱা, এই 2 3 গুণ 6, আকৌ এই 2 3 গুণ 6 পালা, হয়নে? এতিয়া চোৱা, +12 মিলাব লাগে। ইয়াতো প্লাছ দি দিয়া, ইয়াতো প্লাছ দিয়া, হয়নে? চোৱা, 4x² প্লাছ এই 6 আছে, হয়নে? এই 6x, এয়া যে x আছে সেইকাৰণে দিছোঁ। আকৌ প্লাছ 6x, 6x + 9। চোৱা, এই x² লিখিছোঁ, 6x + 6x 12x, হয়নে? এই প্লাছ 9। এতিয়া তুমি কি কৰিবা, এই দুটাৰ পৰা কমন ল'বা, এই দুটাৰ পৰা কমন ল'বা। কমন কি আহে চোৱাচোন, 2 যদি আমি লওঁ, 4কো হৰণ যাব, 6তো যাব, হয়নে? গতিকে 2। আকৌ চোৱা, ইয়াত x দুটা আছে, ইয়াত এটা আছে, গতিকে এটা আহিব। চোৱা, এই 2 4ৰ মাজত 2 বাৰ যাব, x দুটা আছিল, হয়নে? এটা লৈছোঁ আৰু এটা থাকিব, এই প্লাছ। আকৌ চোৱা, এই 2 6ৰ মাজত 3 বাৰ x আছিল, কমন লৈছোঁ, নাথাকে, হয়নে? চোৱা, প্লাছ দিছোঁ। এতিয়া এই দুটাৰ পৰা চোৱাচোন কমন, নিশ্চয় 3 আহিব, কাৰণ 3 6ৰ মাজতো হৰণ যাব, 9ৰ মাজতো যাব, গতিকে 3। ইয়াত x আছে, ইয়াত নাই, হয়নে? এতিয়া চোৱা, এই 3 6ৰ মাজত 2 বাৰ যাব, এই x আছে, x, এই প্লাছ প্লাছ, এই 3 9ৰ মাজত 3 বাৰ যাব। চোৱাচোন, ব্ৰেকেট ব্ৰেকেট মিলিছেনে? অঁ। তাৰপিছত চোৱা, এই ব্ৰেকেটৰ পৰা এটা লিখিবা, হয়নে? 2x + 3, আকৌ এইটো আৰু এইটো লিখি দিবা, 2x + 3। এইখিনিয়ে কুৱেশ্যন 2ত চোৱা সলিউশ্যন। আমি আগৰ দৰেই এই m² সহগ আৰু এই 9টো পূৰণ কৰিম। কিমান পাবা চোৱা, 25 × যদি আমি 9 কৰোঁ, কিমান পাম? 2 to 5 পাম, হয়নে? এতিয়া এই 2 to 5ক তুমি ভাঙা। চোৱাচোন, 5 যাব 22ৰ মাজত 4 বাৰ, হয়নে? 2 থাকিল, 25ৰ মাজত 5 বাৰ, আকৌ যাব 5, কেইবাৰ যাব? 9 বাৰ, আকৌ যাব 3 বাৰ। আমি মাজত মিলাব লাগে কিমান? 30, হয়নে? চোৱাচোন, গতিকে এই 5 3 গুণ 15, আকৌ চোৱা, এই 5 3 গুণ 15, গতিকে ইয়াতো প্লাছ দিয়া, ইয়াতো প্লাছ দিয়া, হয়নে? চোৱা, 30 হৈ গ'ল। কেনেকৈ লিখিবা? 25m² প্লাছ এই 15m প্লাছ আকৌ 15m প্লাছ 9। এতিয়া চোৱা, এই দুটাৰ পৰা কমন কি আহে চোৱা, নিশ্চয় 5 আহিব, হয়নে? আকৌ কিয় 5 আহিব চোৱা, 5 25ৰ মাজত হৰণ যাব, আকৌ 15ৰ মাজত যাব, আকৌ চোৱা, ইয়াত m², ইয়াত m, গতিকে m আহিব। চোৱা, 5 25ৰ মাজত 5 বাৰ, m দুটা আছিল, এটা লৈছোঁ, এটা থাকিব, এই প্লাছ 5 15ৰ মাজত 3 বাৰ, mটো কমনে লৈছোঁ, নাথাকে, হয়নে? এই প্লাছ, এই দুটাৰ পৰা কমন চোৱাচোন। চোৱা, 3 যদি লওঁ আমি, 15ৰ মাজত হৰণ যাব, 9ৰ মাজতো যাব, গতিকে এই 3 15ৰ মাজত 5 বাৰ, m আছে, m, এই প্লাছ প্লাছ, 3 9ৰ মাজত 3 বাৰ। চোৱাচোন, ব্ৰেকেট ব্ৰেকেট মিলিছে? তেনেহ'লে তোমাৰ অংকটো হৈছে। এতিয়া চোৱা, এই ব্ৰেকেটৰ পৰা লিখা 5m + 3, আকৌ বাহিৰত কি আছে, এইটো আৰু এইটো, হয়নে? লিখি দিয়া 5m + 3।
এইখিনিয়ে কুৱেশ্যন 3 চোৱা সলিউশ্যন আমি ঠিক আগৰ দৰে এক্স স্কোৱাৰ হওক কি আছে ইয়াত 1 আছে মনে মনে হয়নে 1 আৰু 25 পূৰণ কৰিম 25 পাম হয়নে চোৱা 5 যাব 5 বাৰ আমি মাজত মিলাব লাগে -10 গতিকে ইয়াতো মাইনাস দিয়া হয়নে চোৱা x স্কোৱাৰ মাইনাস 5x মাইনাস 5x এই প্লাস 25 এতিয়া চোৱা এই দুটাৰ পৰা কমন কি আহে ইয়াতো x আছে ইয়াতো x আছে গতিকে x আহিব দুটা x আছিল এটা লৈছো গতিকে আৰু এটা x থাকে মাইনাস ইয়াত চোৱা x লৈছো গতিকে কি থাকিব 5 থাকিব হয়নে এতিয়া এই দুটাৰ পৰা কমন মাইনাস কি আহিব চোৱা 5 যদি আমি লও 5 ৰ মাজত হৰণ যাব 25 ৰ মাজত যাব এতিয়া ইয়াত কি থাকে চোৱাচোন x এটা থাকিব এই মাইনাসে প্লাসে মাইনাস 5 25 ৰ মাজত 5 বাৰ সব ব্ৰেকেট মিলিছে হয়নে এতিয়া আমি কি লিখিম x - 5 আৰু এটা লিখিম x - 5 এইখিনিয়ে কোৱেশ্যন 4 চোৱা সলিউশ্যন এটো অকমান ব্যতিক্ৰম হয়নে এটো কেনেকৈ কৰিবা চোৱা 121 ক আমি 11 b স্কয়ার আছে b লোৱা হোল স্কয়ার লিখিব পাৰি হয়নে আকৌ চোৱা প্লাস এই 16 ক আমি 4 c হোল স্কয়ার লিখিব পাৰি হয়নে চোৱা এই মাইনাস আছে মাইনাস দিয়া এটো a ধৰা a স্কয়ার লাষ্টৰটো b স্কয়ার মাজত কি হ'ব মাইনাস টুৱাইস a মানে 11b হয়নে টুৱাইস a b মানে 4c এইখিনি চোৱাচোন 2 into 11 কিমান পাবা 22 into 4 88 এ b আছে b c আছে c এইখিনি এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছিলো কি যে a - b হোল স্কয়ার ইকুয়াল কি আছিল a স্কয়ার minus twice ab plus b স্কয়ার হয়নে ইয়াতে চোৱা এইখিনিক a ধৰা এইখিনিক b ধৰা গতিকে a স্কয়ার minus twice ab plus b স্কয়ার that means কি a minus b হোল স্কয়ার এতিয়া ইয়াত a কি 11b minus a minus b মানে 4c হোল স্কয়ার লিখা ঠিক আছে তাৰ পিছত চোৱা স্কয়ার আছে that means কি এইখিনি দুবাৰ আছে গতিকে 11b minus 4c আকৌ 11b minus 4c এইখিনিয়ে কুৱেশ্যন 5 চোৱা সলিউশ্যন 9p স্কয়ার আছে হয়নে আমি ইয়াক 3p হোল স্কয়ার লিখিব পাৰি আকৌ মাইনাস 16q স্কয়ার আমি ইয়াক 4q হোল স্কয়ার লিখিব পাৰি হয়নে এতিয়া চোৱা এইখিনিক a ধৰা এইখিনিক b ধৰা a স্কয়ার minus b স্কয়ার ফৰ্মুলা কি আছিল a স্কয়ার minus b স্কয়ার ফৰ্মুলা কি আছিল কোৱা a minus b a plus b এইখিনি আছিল হয়নে চোৱা তেনেহলে a minus b a মানে ইয়াত 3p minus b মানে 4q আৰু এটা আছিল a plus b a মানে 3p plus b মানে 4q এইখিনিয়ে কুৱেশ্যন 6ৰ সলিউশ্যন চোৱা এই গোটেইখিনিক তুমি a ধৰা আৰু এই গোটেইখিনিক b ধৰা তেনেহ'লে চোৱাচোন a স্কয়ার minus b স্কয়ার ফৰ্মুলাত আছে হয়নে গতিকে আমি কি লিখিব পাৰি a স্কয়ার minus b স্কয়ার ইকুয়াল a plus b a minus b হয়নে চোৱা তেনেহ'লে a মানে কি a মানে l plus m হয়নে l plus m plus b মানে l minus m হয়নে এইখিনি আকৌ a minus b a মানে l plus m minus b মানে l minus m এইখিনি আমি লিখিব পাৰি
এতিয়া চোৱা ব্ৰেকেট উঠাই দিয়া এইটো ব্ৰেকেট উঠাই দিয়া l প্লাছ m প্লাছ l মাইনাছ m হয়নে তাৰপিছত চোৱা ইয়াত কি আহিব l প্লাছ m মাইনাছ l মাইনাছে প্লাছ m এতিয়া চোৱা এই মাইনাছ m প্লাছ m আকৌ চোৱা ইয়াত মাইনাছ l প্লাছ l কাটিব পাৰি ইয়াত কি থাকিব চোৱা l l টুৱাইছ l ইনটু ইয়াত m m টুৱাইছ m এতিয়া চোৱা যেহেতু পূৰণ হৈ আছে 2 2 গুণ 4 lm lm এইখিনিয়ে কুৱেশ্যন 7 চোৱা সলিউশ্যন এই x স্কয়াৰ সহক ইয়াত 1 আছে হয়নে আকৌ ইয়াত ধ্ৰুবক পদটো 30 আছে গতিকে পূৰণ কৰিলে আমি 30 পাম চোৱাচোন 2 যাব 15 বাৰ এতিয়া আমাক মিলাব লাগে কি -13 এতিয়া চোৱা এই ডাঙৰটোৰ আগত যদি আমি মাইনাস দিও সৰুটোৰ আগত যদি আমি প্লাস দিও হয়নে এতিয়া চোৱা -15 প্লাস 2 গতিকে ইয়াত -39 পাম হয়নে চোৱা এই x স্কয়াৰ কি লিখিবা +2 x আছে x minus 15 x minus 30 এতিয়া এই দুটাৰ পৰা কমন কি আহে চোৱাচোন x আহিব হয়না ইয়াত কি থাকিব x প্লাস ইয়াত কি থাকিব x টো কমন লৈছো 2 থাকিব আকৌ এই দুটাৰ পৰা কমন চোৱাচোন মাইনাস কি আহিব 15 আহিব এতিয়া চোৱা কি থাকে x এই মাইনাসে প্লাস 15 30 ৰ মাজত কেইবাৰ যাব দুইবাৰ যাব গতিকে চোৱাচোন ব্ৰেকেট মিলিছে হয়না এতিয়া আমি কি লিখিম x - 15 আৰু এটা কি লিখিম x + 2 এইখিনিয়ে কোৱেশ্চন 8 চোৱা এই y স্কয়াৰ সহক 1 আৰু 36 আমি পূৰণ কৰিলে 36 পাম হয়নে 2 যাব 18 বাৰ আকৌ 2 যাব 9 বাৰ হয়নে আৰু আমাৰ নালাগে কিয় চোৱা 2 2 গুণ 4 হয়নে আমাৰ মাজত মিলাব লাগে কি -5 হয়নে এতিয়া চোৱা এই ডাঙৰটোৰ আগত মাইনাস দিয়া সৰুটোৰ আগত প্লাস দিয়া চোৱাচোন -9 + 4 ইয়াৰ পৰা আমি কি পাম -5 এ পাম এতিয়া চোৱা এই y স্কয়াৰ আমি কি লিখিম মাইনাস এই 9y প্লাস 4y মাইনাস 36 হয় না এতিয়া এই দুটাৰ পৰা কমন লোৱাচোন কি আহে y আছে গতিকে y আহিব মানে ইয়াত কি থাকিব y মাইনাস y লৈছো কি থাকিব 9 আকৌ চোৱা এই দুটাৰ পৰা কমন কি আহিব 4 আহিব 4 যদি লও আমি ইয়াত কি পাম y মাইনাস 4 36 ৰ মাজত 9 বাৰ যাব চোৱা ব্ৰেকেট মিলিছে এতিয়া আমি কি লিখিম y - 9 আৰু এটা কি লিখিম y + 4 এইখিনিয়ে কোৱেশ্চন 9 চোৱা এই y স্কয়াৰ হক 4 আৰু 21 হয়না আমি যদি পূৰণ কৰো 84 পাম এই 84 ক ভাঙিলে 2 যাব চোৱা 4 বাৰ 2 বাৰ আকৌ 2 যাব 2 বাৰ 1 বাৰ হয়না আকৌ 3 যাব 7 বাৰ এতিয়া আমি মাজত মিলাব লাগে 25 প্লাস 25 হয়না চোৱা আমি কেনকে মিলাম 2 2 গুণ 4 4 7 গুণ 28 আকৌ ইয়াত কি থাকিলে 3 থাকিলে এতিয়া চোৱা প্লাস মিলাব লাগে হয়না ডাঙৰটোৰ আগত প্লাস আহিব সৰুটোৰ আগত যদি আমি মাইনাস দিও 28 - 3 কিমান আহিব 25 আহিব হয়না গতিকে হৈ গল চোৱা সলিউশ্যন 4y স্কয়াৰ কি লিখিবা +28y - 3y - 21 হয়না এই দুটাৰ পৰা কমন কি আহিব 4 y আছে গতিকে y ইয়াত কি থাকিব এটা y প্লাস ইয়াত কি থাকিব এই 4 28 ৰ মাজত কেইবাৰ যাব 7 বাৰ যাব
আকৌ চোৱা এই দুটাৰ পৰা কমন কি আহিব চোৱা 3 আহিব হয়নে ইয়াত y থাকিব মাইনাছে মাইনাছে প্লাছ 3 21ৰ মাজত 7 বাৰ চোৱা ব্ৰেকেট মিলিছে হয়নে গতিকে আমি এইটো আৰু এইটো লিখি দিম হয়নে 4y - 3 আকৌ এইটো লিখি দিম y + 7 এইখিনিয়ে কুৱেশ্যন 10 চোৱা আমি এইটোক আগৰ কেইটাৰ নিচিনা আমি ডাইৰেক্ট উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি গতিকে এইটোত কমন কি আহে এইটো আমি চাম চোৱা 3 যদি লওঁ আমি 3ৰ মাজত যাব 6ৰ মাজতো যাব 45ৰ মাজতো যাব হয়নে গতিকে আমি 3 ল'ম আকৌ চোৱা ইয়াতো x আছে গতিকে পাৱাৰ সৰু হ'ল 2 গতিকে x 2 ল'ম আমি হয়নে এতিয়া চোৱা আৰুতো নাই কাৰণ ইয়াত y আছে ইয়াত নাই ইয়াত আছে নহ'ব এতিয়া চোৱা এই 3ৰ মাজত একবাৰ হয়নে ডেট মিন্স কি 3 কমন লৈছোঁ এতিয়া x কেইটা আছিল 6টা আছিল 2টা লৈছোঁ আৰু x 4টা আছে a মাইনাছ 3 6ৰ মাজত 2 বাৰ x স্কোৱাৰ কমন লৈছোঁ তেনে কি থাকিব y থাকিব আকৌ মাইনাছ 3 45ৰ মাজত 15 বাৰ হয়নে x স্কোৱাৰ কমন লৈছোঁ কি থাকিব y স্কোৱাৰ এইখিনিয়ে আজিৰ ভিডিঅ'ৰ এইটোৱে আছিল লাষ্ট কুৱেশ্যন গতিকে আশা কৰিছোঁ সকলোৱে বুজি পাইছা ধন্যবাদ